নমস্কাৰ। আচলতে ছাৰ এই কুঁহিপাতৰ লগত মোৰ যিটো সম্পৰ্ক সেইটো বহুত দীঘলীয়া হয়, কাৰণ 2022 যেতিয়া ফাৰ্ষ্ট এডিআৰই হৈছিলে সেইটোৰ জৰিয়তে মই আছাম পুলিচ হেডকোৱাৰ্টাৰ্ছত জুনিয়ৰ এছিষ্টেণ্ট পষ্টত লাভ কৰিছিলোঁ 2023 আৰু মই আচলতে এডিআৰই যিটো ক্ৰেছ কৰ্চ আছিলে ই কুঁহিপাতৰ তেতিয়াৰ পৰাই ই কুঁহিপাতৰ লগত জড়িত আচলতে। আৰু তেতিয়া মই বিভিন্ন ইণ্টাৰভিউবিলাকত কৈছোঁৱে মানে যে ফাউণ্ডেশ্যনটো বহুত গুৰুত্বপূৰ্ণ CC প্ৰিপাৰেশ্যনৰ কাৰণে। আৰু মই আচলতে যিহেতু এতিয়া চাকৰি কৰি আছিলোঁ মই ইমান সময়ো নাপাইছিলোঁ, কিন্তু মই এডিআৰই সময়তেই গোটেই বেছটো ষ্ট্ৰং কৰি লৈছিলোঁ। আৰু এইখিনিত মই পলিটিৰ কথাখিনি বিশেষকৈ ক'ব লাগিব, কাৰণ মই পলিটিৰ ক্লাছখিনি যথেষ্ট মন দি কৰিছিলোঁ ই কুঁহিপাতত। আৰু মই ভাবোঁ যে পলিটিৰ যিটো বেছটো সেইটো এডিআৰই সময়তেই গঢ়ি উঠিছিল। আৰু এতিয়া যিহেতু যথেষ্ট কম সময় পাইছিলোঁ, এতিয়া মই কোনোটো ফাউণ্ডেশ্যন কৰ্চ কৰা নাছিলোঁ, কিন্তু তথাপিও ই কুঁহিপাতৰ বিভিন্ন মেটেৰিয়েলছখিনি চাইছিলোঁ বা মেগাজিনখন চাইছিলোঁ। আৰু যিহেতু এডিআৰই পৰাই জড়িত মই জানিছিলোঁ গোটেই কথাখিনি, গতিকে মক ইণ্টাৰভিউও দিলোঁ। যোৱা বছৰো দিছিলোঁ মই মক ইণ্টাৰভিউ, আৰু যোৱা বছৰৰ এক্সপিৰিয়েঞ্চটো যথেষ্ট ভাল আছিল, কিন্তু মই যোৱা বছৰ মেইন ইণ্টাৰভিউত ইমান এটা ভাল নম্বৰ লাভ কৰিবলৈ সক্ষম নহ'লোঁ। আৰু সেইকাৰণে এইবাৰ মই আকৌ মক ইণ্টাৰভিউ এপিয়াৰ কৰিলোঁ ইয়াতে এই কুঁহিপাতত। আৰু এইবাৰ মোৰ কিন্তু ইণ্টাৰভিউটো যথেষ্ট ভাল গৈছে, মই টেকল কৰিব পাৰিছোঁ নিজৰ মতে। গতিকে ই কুঁহিপাতক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ অনাগত দিনত যিখিনি বিশেষকৈ ভাৰ্নাকুলাৰ মিডিয়ামৰ পৰা অহা ল'ৰা ছোৱালীখিনি তেওঁলোকক যাতে চিভিল ছাৰ্ভিচ এক্সামিনেশ্যনৰ ক্ষেত্ৰত আগুৱাই যোৱাত ই কুঁহিপাতে উৎসাহ যোগাই যায় আৰু আগলৈ ভাল কৰি যায়, এইটোৱে মোৰ শুভকামনা। এতিয়া আমাৰ ৰেজিষ্টাৰ অফ কোঅপাৰেটিভ ছ'চাইটি ষ্টেটাছ চিলেকশ্যন হৈছে, এনে প্ৰেফাৰেঞ্চ কি দিয়া গৈছিল? চ' প্ৰিফাৰেঞ্চ মোৰ ফাৰ্ষ্ট ACS আছিলে, ছেকেণ্ড APS আছিলে, তাৰপিছত ফাইনেন্স আছিলে, আৰু তাৰপিছত এছিষ্টেণ্ট ৰেজিষ্টাৰ অফ কোঅপাৰেটিভ ছ'চাইটি আছিলে। যিহেতু অলৰেডি পুলিচ ছাৰ্ভিচত আছিলে অসম পুলিচত, চ' তাৰ উপৰি আকৌ আপুনি হেৰিলৈকে গ'লে ACS আৰু প্ৰেফাৰেঞ্চ ACS দিছিলে, চ' তাতে পেনেলত সুধিছিলে নেকি কিবা? সুধিছিল নেকি? কি সুধিছিলে? মোক সুধিছিলে মানে পুলিচত চাকৰি কৰি থকাৰ পিছত ACS কিয় ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিয়া হ'ল। ছাৰ তেতিয়া মই কৈছিলোঁ দুটা কথা কৈছিলোঁ মূলত। এটা যে ACSৰ যিটো গোটেই ছাৰ্ভিচ লাইফত অলপ ডাইভাৰ্ছ ফিল্ডত কাম কৰিব পৰা যায় বেলেগ বেলেগ ডিপাৰ্টমেণ্টত, আৰু লগতে কৈছিলোঁ যিহেতু মই বহুত ৰুৰেল বেকগ্ৰাউণ্ডৰ পৰা হয়, মই বহুত ভিতৰুৱা গাঁও এখনৰ পৰা হয়, সৰুৰ পৰা মই সমস্যাসমূহৰ সৈতে আচলতে যুঁজি আগবাঢ়ি আহিছোঁ। অসমীয়া মাধ্যমৰ স্কুলত পঢ়িছোঁ, চৰকাৰী স্কুলত, গতিকে মোৰ এডুকেশ্যন ছেক্টৰত কাম কৰিবলৈ যথেষ্ট মন আছে। আৰু মই সেইটো কৈছিলোঁ যে ACS হ'লে মই এডুকেশ্যন ছেক্টৰত হয়তো ADC এডুকেশ্যন হওক বা পিছৰ পৰ্যায়তো হওক মই কাম কৰিবলৈ সুবিধা পাম, সেইটো কৈছিলোঁ একচুৱেলি। আমি যেতিয়া মক ইণ্টাৰভিউ আছিলে, মক ইণ্টাৰভিউত চেম কুৱেশ্যনটো সোধা গৈছিল নেকি? হয় ছাৰ, সোধা গৈছিল ন? মই তাকে মই অলপ ৰিকল কৰিছিলোঁ। এনিৱেজ এতিয়া অলৰেডি APSC ক্লিয়াৰ হৈ গ'ল, তাৰপিছত আৰু ফিউচাৰত আৰু বেলেগ কিবা এক্সামৰ কথা ভাবিছে নেকি? ছাৰ মই APSC কাৰণে ট্ৰাই কৰিম ভাবিছোঁ নেকি? UPSC ফৰ্ম ফিল আপ কৰিছোঁ এইবাৰ। আগতে মই এটা এটেম্প দিছিলোঁ 2023ত, এনেই দি চাইছিলোঁ একচুৱেলি, কিন্তু এইবাৰ অলপ ভালকৈ প্ৰিপেয়াৰ কৰি দিম বুলি ভাবিছোঁ ছাৰ। মানে ADRৰ পৰা আপুনি জাম্প কৰিলে APSC লৈকে, আৰু আমাৰ ফালৰ পৰা একেবাৰে আপোনাৰ কাৰণে একদম বেষ্ট ৰিগাৰ্ডছ উইচেছ থাকিলে, দেন আপুনি APSCৰ পৰা জাম্প কৰি একেবাৰে UPSC লৈকে যাম। থেংক ইউ ছাৰ। ত' এক্সপিৰিয়েঞ্চ জাৰ্নিটো আপোনাৰ ইয়াতে শেষ হোৱা নাই বুলি ভাবোঁ তেতিয়া। হয় ছাৰ। ঠিক আছে, চ' এক্সপিৰিয়েঞ্চ জাৰ্নিৰ কাৰণে আমি ডেফিনেটলি আছোঁ। চ' আমি আমাৰ ফালৰ পৰা যিমানখিনি হেল্প কৰিব পাৰোঁ আপোনাৰ প্ৰিপেৰেশ্যনত আমি নিশ্চয় আমি যোগাম। চ' থেংক ইউ ছ' মাছ। চ' আপোনাৰ ফুল নেমটো এবাৰ ভালকৈ কৈ দিব আমাৰ কেমেৰাত। ছাৰ মোৰ নাম মিণ্টু নাথ, আৰু মই এইবাৰ সদ্য ঘোষিত যি APSC CC এক্সামিনেশ্যন তাত এছিষ্টেণ্ট ৰেজিষ্টাৰ অফ কোঅপাৰেটিভ ছ'চাইটিজ ৰেংকটো পাবলৈ সক্ষম হৈছোঁ। থেংক ইউ ছ' মাছ। ৱেলকাম।